হেল্ল' সকলোলৈ নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম পটল আৰু আলুৰ বিশেষ ধৰণৰ এক চব্জি, খাবলৈ বৰ সোৱাদযুক্ত। এয়া মই প্ৰথমতে কেৰাহীটোত খোৱা তেল দি দিছোঁ। তাৰপিছত ডাঙৰ পিঁয়াজ এটা কাটি দিছোঁ আৰু জলকীয়া দুটা কাটি দি দিছোঁ। তাৰপিছত অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত পটল আৰু আলু, পটল তিনিটাই আছিলে, সেইকাৰণে ভাবিলোঁ কিনো কৰিম, এই তিনিটা পটল অকলে ভাজিলেও কম হয়, তো সেইকাৰণে সৰু সৰু আলু তিনিটাও লগতে কাটি দিলোঁ। দি এনেদৰে ভাজি আছোঁ। এয়া এনেদৰে ভাজি থাকিব সিজালৈকে। এয়া তাতে মাজতে মই নিমখ দি দিছোঁ অকণমান। তাৰপিছত এয়া বিলাহী দুটা কাটি লৈছোঁ। কাটি লৈ পেলাই তাৰ ৰসখিনি, গুটিবোৰ এনেদৰে উলিয়াই লৈছোঁ। এনেদৰে দুটা বিলাহীৰে গুটিখিনি উলিয়াই লৈছোঁ। এইফালে এয়া আলু পটল আধা ভাজি হৈ গ'ল। ইয়াতে মই 1 চামুচ নিমখ দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিব আপোনালোকে। কিছুমানে নিমখ বেছি খায় আৰু কিছুমানে কমকৈ খায়। এয়া দেখিছে প্ৰায় ভাজি হৈ গ'ল, পিঁয়াজখিনি ভাজি হৈ গ'ল। এয়া সিজি গ'ল আলু। এয়া ইমানলৈকে ভাজি থাকিব। বাছ পিঁয়াজ, জলকীয়া আৰু পটল আলু এনেদৰে ভাজি ভাজি সিজাই ল'ব। পানীও নিদিব, তেলতে সিজাই ল'ব। তাৰপিছত এতিয়া মই এয়া মছলা ইউজ কৰিম। ইয়াতে ৰেগুলাৰ মছলা চিম্পল মই সদায় ইউজ কৰোঁ। বিলাহী দুটা কাটি লৈছিলোঁ যে, সেই দুটা দি দিছোঁ। তাৰপিছত হালধি, তাৰপিছত জিৰা, ধনিয়া, জালুকৰ গুড়ি আৰু কাশ্মীৰী লাল মিৰ্চৰ গুড়ি এনেদৰে মিক্স কৰি লৈছোঁ। এয়া অকণমান সময় লৰাই চৰাই দিয়াৰ পিছত এয়া এনেদৰে অকণমান সময় লৰাই চৰাই দিছোঁ মই, যাতে মছলাখিনি সোমাই যায়। তাৰপিছত এতিয়া দিম মই অকণমান পানী, 1 চিটা। তলাত লাগিবলৈ নিদিব, দৈ গ'লে সোৱাদ নহ'ব চব্জিখন খাবলৈ। এইটো আকৌ আৰু অকণমান পানী দি দিছোঁ মই। এনেদৰে লৰাই চৰাই দি 5 মিনিটমান ঢাকন দি থৈ দিব। এয়া দেখিছেনে, কালাৰটো ইমান ধুনীয়া হৈছে। এয়া ভালদৰে মিক্স হ'বলৈ দিব। তাৰপিছত মই আৰু অকণমান পানী দি দিছোঁ। এতিয়া দিম মই এয়া মণিপুৰী পাত। এইবোৰ নিৰামিষ খালে ইউজ কৰা হয়। গতিকে আজি বৃহস্পতিবাৰ মই কোনো ধৰণৰ আদা নহৰু ইউজ কৰা নাই ইয়াতে। এইটো ধনিয়া পাতৰ নিচিনা গোন্ধ ওলায়, নহৰু পাতৰ নিচিনা গোন্ধ ওলায়। এই মণিপুৰী পাতটো নিৰামিষ আহাৰত তেওঁলোকে ব্যৱহাৰ কৰে আৰু পকৰাত দিলেও বহুত খাবলৈ সোৱাদ হয়। ইয়াতে মই ধনিয়া আৰু এইটো নহৰু পাতা বুলিও ক'ব পাৰে, মণিপুৰী লোকসকলে। মোৰ বান্ধৱী এজনীয়ে আনি দিছিলে মোক। সেয়া আগতেও মই খাওঁ, এইবোৰ বৰ সোৱাদ লাগে খাবলৈ। এয়া চাওক, এনেদৰে দি অকণমান সময় লৰাই চৰাই দিছোঁ। এয়া এনেদৰে লৰাই চৰাই দি হৈ গ'ল। এয়া গেছটো মই এতিয়া বন্ধ কৰি দিছোঁ। তাৰে আগতে মই অকণমান বিৰিয়ানী মছলা দি দিছোঁ। এয়া বিৰিয়ানী মছলা, চাহী বিৰিয়ানী মছলা। গতিকে মই বিৰিয়ানী বনাই থাকোঁ মাজে মাজে, মোৰ মছলা এনেদৰে আনাই থাকে। যদি আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে অকণমান গৰম মছলা দি দিব ছটিয়াই। এয়া ৰেডি হৈ গ'ল চব্জি। এতিয়া গেছটো মই বন্ধ কৰি দিলোঁ। এয়া ছাৰ্ভ কৰিলোঁ। চাওক ইমান ধুনীয়া হৈছে, খাবলৈও বৰ সোৱাদ হৈছিলে, বহুত সোৱাদ হৈছিলে। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।